সোমবার দেশের ৪৬টি স্থানে রোজগার মেলার মাধ্যমে ১ লক্ষেরও অধিক নিযুক্তিপত্র বিতরণ করা হয়। এদিন দেশের বিভিন্ন প্রান্তের সঙ্গে শিলচরেও অনুষ্ঠিত হয় রোজগার মেলা। মাছিমপুর স্থিত বিএসএফ ক্যাম্পে আয়োজিত এই মেলায় মুখ্য অতিথি হিসেবে উপস্থিত ছিলেন কেন্দ্রীয় পেট্রোলিয়াম মন্ত্রী রামেশ্বর তেলী ও রোজগার মেলায় ৬৪ জনকে নতুন করে নিযুক্তিপত্র দেওয়া হয়। এর মধ্যে ডাক বিভাগে ৫৪, এনআইটিতে ৭, সিআরপিএফে ২ এবং বিএসএফে ১ জনকে আনুষ্ঠানিকভাবে নিযুক্তিপত্র তুলে দেন মন্ত্রী রামেশ্বর তেলী। ভারতের প্রধানমন্ত্রীয়ে ১০ লাখ চাকরি দিবৰ কাৰণে ইতিমধ্যে ঘোষণা কৰিছিল আৰু প্ৰত্যেক মাহত रोजगार मेलार आयोजन करा হয় আৰু रोजगार मेलाবিলাকত भारत सरकार মন্ত্ৰীসকলক পঠোৱা হয় আৰু আজি ভাৰতবৰ্ষত 46 জেগাত আজি रोजगार मेला আছিল আৰু 1 লাখতকৈ অধিক আজি रोजगार मेलार যোগেদি নিযুক্তিপত্ৰ প্ৰদান কৰা হৈছে আৰু অসমত দুঠাইত আজি रोजगार मेला আছিল, গুৱাহাটী আৰু শিলচৰ। গুৱাহাটীত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া উপস্থিত আছে আৰু শিলচৰত মই উপস্থিত আছোঁ আৰু শিলচৰত 64 জন ইতিমধ্যে নিযুক্তিপত্ৰ প্ৰদান কৰা হৈছে আৰু নিশ্চয় এইবাৰ 1 লাখতকৈ অধিক নিযুক্তিপত্ৰ প্ৰদান কৰা হৈছে। নিশ্চয় আপোনালোকে গম পাইছে যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে 10:30 বজাত তেওঁ ভাৰ্চুৱেলি আমাৰ নিযুক্তিপত্ৰ পোৱাসকলক সম্বোধন কৰিছিল। তাৰপিছত আমি শিলচৰত 64 আমি নিযুক্তিপত্ৰ প্ৰদান কৰোঁ আৰু তেনেকৈ ইতিমধ্যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে 10 লাখ নিযুক্তিপত্ৰ দিয়াৰ ঘোষণা কৰিছে। তাৰ ভিতৰত আজি 1 লাখ নিযুক্তিপত্ৰ প্ৰদান কৰা হৈছে। নিউজ ডেস্ক, গণ আওয়াজ।